1662 চনত যেতিয়া ঢাকা বংগৰ নবাব মিৰ জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল, এই অসম আক্ৰমণ কৰাৰ পাছত গড়গাঁও কাৰেংঘৰ অৱস্থা নাইকিয়া কৰি দিছিল। অসমীয়া মানুহৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছিল আৰু চৰকাৰেও জয়ধ্বজ সিংহক অপমানজনক চুক্তি কৰিবলৈ বাধ্য কৰিছিল। এগৰাকী আহোম ৰমণীক তেখেতসকলে লৈ গৈছিল মোগল হাৰেমলৈ আৰু সেই অপমানজনক চুক্তিৰ পাছত জয়ধ্বজ সিংহই যেতিয়া কাৰেংঘৰলৈ আহিছিল, সকলো বিষয়াই তেখেতক কাৰেংঘৰত সোমাবলৈ মানা কৰিছিল। কিন্তু তেখেতে মৰমৰ কাৰেংঘৰটোত যেতিয়া সোমালে, যেতিয়া মূল দুৱাৰখন খুলি দিলে, দেখিলে যে তাত যি ধৰণৰ অৱস্থা হ'ল সেই মৰমৰ ৰাজকাৰেঙৰ, জয়ধ্বজ সিংহ স্বৰ্গদেউ হাতীৰ পিঠিৰ পৰা তলত পৰি গ'ল। গতিকে সেই বংগৰ, সেই ঢাকাৰ নবাবৰ, সেই যিখিনি সতী সন্ততি আজি মিয়া, সেই মানুহখিনি প্ৰতিনিধি হৈ আজি উজনি অসমৰ কোনোবা খিলঞ্জীয়া পৰিয়ালৰ ল'ৰাই আমাৰে আহোম সংগঠনক, আহোম জনগোষ্ঠীক অপমান কৰিব, এইটো কেতিয়াও সহ্য কৰিব পৰা নহ'ব। তেখেতে আমাৰ বহু খিলঞ্জীয়া পৰিয়ালে গৰীয়া জনগোষ্ঠীলৈ মুছলমান ধৰ্ম গ্ৰহণ কৰিছে, এইটো ইতিহাসে জানে আৰু আমি সকলোৱে সমিল মিলে আছোঁ। কিন্তু তাৰ লগত এই মিয়াখিনিক মিলাই আহোমক যিটো অপমান কৰিব লৈছে, মই মিয়াৰ ৰক্ষণাবেক্ষণকাৰী আহোম বুলি ক'বলৈ যিটো ইয়াত ধৃষ্টতা প্ৰদৰ্শন কৰিছে, ইয়াক সকীয়াই দিয়া হৈছে। এই কথা সকীয়াই দিয়া হৈছে